হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। হেপ্পী দীপাৱলী। আৰু দীপাৱলীৰ আগদিনাখন ভূত চতুৰ্দশী আছিলে, সেইদিনাখন জম চাতি এটা দিছিলোঁ আৰু সকলোৱে পূজা পাতল কৰি ৰাস্তাত দি আহিলোঁ। তাৰপিছত মই ৰংগোলী, দীপাৱলীৰ দিনাখন ৰংগোলী বনালোঁ, ধুনীয়াকৈ ৰংগোলী অলপ বনাই ল'লোঁ। মানে নাৰিকলৰ লাড়ু অলপমান বনালোঁ। দীপাৱলীৰ দিনাখন জানেই, মানে খোৱা লোৱা অকণমান বনালে ভাল লাগে নহয় জানো। নাৰিকলৰ লাড়ু বনালোঁ, অকণমান ক্ষীৰ বনালোঁ, মানে ধুনীয়াকৈ বনাইছোঁ। তাৰপিছত খোৱা লোৱাৰ মানে গোটেইখিনি ব্যৱস্থা কৰিলোঁ আৰু পুৰি ক্ষীৰ সকলোখিনি বনালোঁ। লাড়ু পিঠা অকণমান বনালোঁ, নতুন নতুন খোৱা বস্তু অকণমান বনালোঁ। জানাই নহয়, দীপাৱলীৰ দিনাখন মানে সকলোকে মুখ মিঠা কৰিবলৈ বহুতে ভাল লাগে। ভাল ভাল খোৱা বস্তু খালে বহুতে ভাল লাগে মনটো। সকলোৰে কাৰণে বনালোঁ। বনাই মেলি পূজা অকণমান কৰিছিলোঁ, তাৰেও মানে প্ৰসাদ অকণমান দিলোঁ। প্ৰসাদখিনি মিলাই মিতি দি কিনে সিহঁতক মই খাবলৈ দি দিলোঁ। আৰু ল'ৰাকেইটাই খাবলৈ বহিলে, সিহঁতে মানে পচন্দ হোৱা নাই, আকৌ কিবা কিবি লাগিছিলে। চব্জি সিহঁতে মিঠা বস্তু ভাল নাপায়, সিহঁতক আকৌ কিবা কিবি খাবলৈ লাগে। যিখিনি দিছোঁ সেইখিনিয়ে, মানে মনবিলাক ভাল লগা নাই সিহঁতৰ, মানে মিঠা বস্তু একদম পচন্দ নকৰে। সিহঁতৰ খালি নমকিন লাগিব, নিমখীয়া বস্তু লাগিব। সেইকাৰণে আৰু মানে উপায় নাপায় খাই মেলি আছে আৰু। তাৰপিছত এওঁকো মই খাবলৈ দিলোঁ, অকণমান চাহ নাস্তা দিলোঁ আৰু খাব। সকলোৱে খাই মেলি উঠিলে। এওঁৰ কোনো নাই, এওঁ বহুত মিঠা বস্তু ভাল পায়, তেনেকৈ খালে। তাৰপিছত আমি ঘৰটো সজালোঁ দীপাৱলীৰ কাৰণে। সজাই মেলি অকণমান ফূৰ্তি তামচা কৰিলোঁ আৰু গোটেইকেইটাই ফূৰ্তি তামচা কৰি কিনে দীপাৱলীৰ দিনাখন জানেই আৰু মানে যিমান মানে আছে নহয়, ভয়ো খাই আছোঁ এইবিলাক বম ফুটাবলৈ। মইতো নকৰোঁৱে, তথাপিও ল'ৰাকেইটাৰ লগত অকণমান ফূৰ্তি কৰিছোঁ। আৰু চাওকচোন সকলোৱে কিমান ফূৰ্তি কৰি আছে, সকলোৱে কিমান মানে কোনেও চোৱা নাই কোনে কি কৰি আছে, বহুত ফূৰ্তি কৰি আছে। মই কিন্তু নোৱাৰোঁ, তথাপিও বাচ্চাকেইটাৰ লগত থাকি অকণমান মানে কৰিছোঁ আৰু অলপ চলপ। কিন্তু সকলোৱে বহুত ফূৰ্তি কৰি আছে। আৰু এইবিলাক মানে ফূৰ্তি তামচা কৰি কিনে আমি গোটেইবিলাকে অকণমান মন্দিৰলৈ ওলাই গ'লোঁ। মন্দিৰত অকণমান পূজা পাতল কৰি কিনে, বাহিৰৰ মন্দিৰ এটা আছিলে, তাতে সকলোৱে ৰাইজে মিলি কিনে পূজা এটা কৰিছে। তো পূজাখিনি কৰি আমি গোটেইবিলাকে ওলাই গ'লোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব।